অখিল গগৈ শিৱসাগৰত ৰাইজে যদি জিকায়, মই ভাবোঁ শিৱসাগৰৰ যিটো ডেভেলপমেণ্টৰ পটেঞ্চিয়েল আছে সেইটো আকৌ স্থবিৰ হৈ যাব। কাৰণ অখিল গগৈৰ যিটো মানসিকতা আৰু আমাৰ যিটো মানসিকতা সেইটো আকাশ আৰু পাতাল। মোৰ লগত অখিল গগৈ ভালেই, সপ্তাহত অখিল গগৈয়ে কেতিয়াবা মাহত দুদিন, কেতিয়াবা সপ্তাহত দুদিন, কেতিয়াবা ৰাতিপুৱা গধূলি মোৰ লগত তেওঁ টেলিফোনতে কথা পাতি থাকে। কিন্তু তেওঁৰ যিটো চিন্তাধাৰা আৰু মোৰ যিটো চিন্তাধাৰা এই দুটা পৃথক। পলায়ন নহয়, এইবাৰ তেওঁ ক'ৰ পৰা নাজানো ভালকৈ টকা পইচা বিলাইছে। এতিয়া বাওঁপন্থী মানুহে ইমান টকা পইচা ক'ত পাইছে এইটো এটা চাবলগীয়া, ভাল বিলাইছে। এটা হ'ল শিৱসাগৰত টকা পইচা বিলাই তেওঁ এটা প্ৰমাণ কৰিলে যে হি ইজ নট এ মেন অফ প্ৰিন্সিপল। আপোনালোকেও শুনিছে নামঘৰবিলাকত অমুকত ইচ্ছা কৰিলে মই লিষ্টখনো বনাই দি দিব পাৰোঁ ইলেকশ্যনৰ সময়ত। কথাটো হ'ল যে তেওঁ টকাটো ক'ৰ পৰা পালে, এইটো এটা ডাঙৰ প্ৰশ্ন। তাৰমানে হি ইজ নট এ মেন অফ প্ৰিন্সিপল, যিটো মানুহে এসময়ত ভাবিছিল। সেইকাৰণে মই শিৱসাগৰ ৰাইজক অনুৰোধ কৰিম, চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগে। অখিল গগৈটো বিধানসভাৰ আটাইতকৈ ডাঙৰ কাৰ্টুন। আমাৰ যেতিয়া মন টন বেয়া লাগে মই পীযুষক পঠাই দিওঁ, এই অখিলক কিবা এটা ক'ব দেচোন, ভাল লাগে। আজিকালি মই ৰাতি ফেচবুকটো চাওঁ। অখিল গগৈ হ'ল এটা ডাঙৰ এণ্টাৰটেইনাৰ। এনেকৈ ফেচবুক চলি থাকিবা, এই জহনি জহনি এনেকৈ গালি, কেনেকুৱা ভাল লাগে চাই। কেতিয়াবা হে কৰি হাঁহি দিব, কেতিয়াবা গহীনত কথা ক'ব। অখিল গগৈ আৰু কাৰ্টুন। বাচ্চা ল'ৰাই কান্দিলেও অখিল গগৈ ফেচবুক লাইভ দেখুৱাই দিব লাগে, কান্দা বন্ধ হৈ যাব। এতিয়া তেওঁলোক অখিল গগৈ এটা চিটত আগত আছে ঢিঙত, কিন্তু লুৰিণ এটা চিটতো আগত নাই, কিন্তু অখিল গগৈ ঢিঙত আগত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।